লাগিব থাকিবই লাগিব এই কণ ল'ৰা ছোৱালী আমি এৰি নিদিওঁ আমাৰ কণ ল'ৰা ছোৱালী থাকিবই লাগিব কোনো কাৰণতে এৰি নিদিওঁ আমাৰ বিদ্যালয় থাকিবই লাগিব হয় নমস্কাৰ আজি এই চালুকীয়া অনুষ্ঠানটি চৰকাৰে যি হতকাৰী সিদ্ধান্ত হাতত লৈছে আমি জয়তে চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ কাৰণ চাপৰি টেঙাপনীয়া প্ৰাথমিক বিদ্যালয়খন আজিৰ বিদ্যালয় নহয় 1965 চনতে এখন বিদ্যালয় প্ৰভিন্সিয়েল চৰকাৰীকৰণ হোৱা বিদ্যালয় আৰু সেই তেনেদৰে আজি পৰ্যন্ত বিদ্যালয়খন চলি আছে অনাগত দিনতো চলি থাকিব কিন্তু বিদ্যালয়খনত আমাৰ মূল পইণ্টটো আছিলে আমাৰ এনৰলমেণ্ট কম থকাৰ কাৰণে চৰকাৰে আজি এই সিদ্ধান্ত লৈছে এনে নহয় যেন সদায় যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সদায় যে কমিব তেনেকুৱা কথা নহয় কোনোবা বছৰ বাঢ়িব কোনোবা বছৰ কমিব সেয়েহে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এই বিদ্যালয়খন থকা জেগাতে থাকি কণ ছাত্ৰ ছাত্ৰী গাঁওবাসীৰ ভৱিষ্যত চিন্তা কৰি যাতে কোনো কাৰণতে যাতে কণ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা যাতে বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে বিদ্যালয়খন আমাক পুনৰ বিদ্যালয়খন অনুমতি প্ৰদান কৰে আৰু দ্বিতীয় কথা হ'ল কি এই চৰকাৰখনে যিবিলাক হতকাৰী সিদ্ধান্ত হাতত লৈছে এই সিদ্ধান্তত ৰাইজ সম্পূৰ্ণ ইয়াৰ বিৰোধিতা কৰিছে এইটো কাৰণে কৰিছে আজি চৰকাৰখনে শিক্ষাৰ নামত যি অসমত ঢাক ঢোল বজাই ফুৰিছে সেই ঢাক ঢোল বজোৱাৰ আৰতে হৈ গৈছে শিক্ষানুষ্ঠানবিলাক এফালৰ পৰা চুমখানত পৰিণত কৰিছে এফালৰ পৰা আমাৰ এই স্কুলখন 1962 চনৰ পৰা আৰম্ভ কৰি 63 চনত ঘৰ নিৰ্মাণ কৰি 65 চনত এই স্কুল স্থাপন কৰা হ'ল আৰু সেই স্কুলখনতে এই উজনিৰ কেন্দ্ৰ ইয়াতে আছিলে শিক্ষক গোটৰ কেন্দ্ৰ ইয়াত আছিলে আৰু এই স্কুলখন আমি এতিয়া কেনেকৈ এই ছাত্ৰ ছাত্ৰীক আমি আঁতৰলৈ পঠিয়াম কোনো পইচাই পঠিয়াব নোৱাৰোঁ কাৰণ ভটিয়াই পঠিয়াবলৈ হ'লেও প্ৰায় 1.5 কিলোমিটাৰ আৰু উজনিয়ে পঠিয়াবলৈ হ'লেও 1.5 কিলোমিটাৰ এই ছাত্ৰ ছাত্ৰীৰ ল'ৰা ছোৱালীক আজি ইমান দিনে খাটিও মানে অংগনবাদী স্কুল আজি কেন্দ্ৰটো আনিব নোৱাৰিলোঁ চৰকাৰে আমাক নিদিলে এই কণ ল'ৰা ছোৱালী চৰকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কিন্তু আমি এতিয়া এই কণ ল'ৰা ছোৱালী হওক এই স্কুলতেই আমি ৰাধনী বা যুৱকবৃন্দই শিক্ষাদান যেনে প্ৰকাৰে হওক দি আছে আৰু এই স্কুলখনতেই তেওঁলোকে শিক্ষা পাইছে আৰু তেনেকুৱা স্থলত এই স্কুলখন যদি যায় আমাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীখিনি কেনেকৈ চক ভটিয়াই যাবলৈ হ'লেও আলি ইকাণে সিকাণে পুখুৰী চৰকাৰে এনকুৱাৰী কৰক হয় নহয় মাজত পুৰণা যাবলৈ হ'লেও ড্ৰেইন আছে পথাৰ মাজে যাব লাগিব পথাৰ আলিয়ে সেই কণ ল'ৰা ছোৱালী কেনেকৈ যায় সেয়েহে আমি কোনো পধ্যেই স্কুল এই ইয়াৰ পৰা আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে আগৰ যেনেকৈ এই 1965 চনৰ পৰাই স্কুল গঢ়ি থকা হৈছে সেই স্কুল যাতে কোনো পধ্যে আমি এৰি দিব নোৱাৰোঁ আৰু যদিহে আমাৰ ল'ৰা ছোৱালী বঞ্চিত হ'বলগীয়া হয় শিক্ষাগোটৰ ফালৰ পৰা আমাৰ ঘৰে মানে যুৱকবৃন্দই হ'লেও পঢ়ুৱাই হ'লেও তেওঁলোকক আগবঢ়াই নিব সেয়েহে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ স্কুলখন যাতে আগত যেনেকৈ প্ৰতিষ্ঠা য'ত ঠাই হৈ আছে তাতে যাতে ঠাই কৰি ৰাখে আমাৰ দাবী আগৰ জেগাত থাকিবই লাগিব আমাৰ
আমাৰ শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত নকৰিব, শিশুসকলক শিক্ষাৰ পৰা বঞ্চিত নকৰিব, আমাক শিক্ষাৰ অধিকাৰ লাগিবই, আমাৰ বিদ্যালয় আমাক লাগিবই, আমাৰ বিদ্যালয় আমাক লাগিবই, আমাক শিক্ষাৰ পৰা বঞ্চিত নকৰিব, আমাৰ অধিকাৰ আমাক লাগিবই। নমস্কাৰ, মোৰ নাম চিমৰি জ্যোৎস্না বৰা। কোন শ্ৰেণীত পঢ়িছা? 5। এতিয়া স্কুলখন যিহেতুকে তোমালোকৰ স্কুলখন বেলেগ এখন স্কুললৈ লৈ যাব, তোমালোক তালৈ যাব লাগিব, যাবানে তালৈ? নাযাওঁ। কিয় নোযোৱা? তাত মানে কি স্কুলখনে গ'লেও মানে বহুত দূৰ হয়। আমাৰ ইয়াৰ পৰা গ'লে, ঘৰৰ পৰা গ'লে বহুত দূৰ হয়। আমি তাত গৈ পোৱালে বহুত মানে টোপনি উঠে, বহুত মানে দেৰি হয়, ক্লাছ কৰিবলৈ আমি নাপাওঁ। তাৰপিছত আকৌ সেই ৰাস্তাটো কাণতে খাল বিল মানে ডাঙৰ নৈ আছে, সেনেকুৱা আছে। কামনে হিমাংশু বৰা। কোন শ্ৰেণীত পঢ়িছা? 2য় শ্ৰেণীত। এতিয়া তোমালোকৰ বিদ্যালয়খন বেলেগ এখন বিদ্যালয়লৈ তোমালোকে এতিয়া যাব লাগিব, যাবা নাই? নাযাওঁ। কিয় নোযোৱা? সেই স্কুলখন যাবলৈ বহুত দূৰ আৰু কাষতে খাল বিল আছে আৰু আমি আৰু ভাগৰ লাগি যায়গৈ খোজকাঢ়ি আৰু মা দেউতাহঁত কেতিয়াবা যাবও নোৱাৰে, অসুবিধা হয়। সেইকাৰণে আমি এই স্কুলখন যাব নিদিওঁ। তোমালোকে ইয়াতে থাকিবা, ইয়াতে পঢ়িবা? হ'ল কওক। চাপৰি প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়খন আমি কোনোপধ্যেই যাবলৈ দিব নোৱাৰোঁ। কাৰণ এই কণ ল'ৰা ছোৱালীবোৰ ইয়াৰ পৰা যিখন স্কুললৈ ট্ৰেন্সফাৰ কৰিছে, সেই স্কুললৈ 1.5 কিলোমিটাৰমান প্ৰায় দূৰ হ'ব। গতিকে এই ৰ'দ বৰষুণত তিতি ল'ৰা ছোৱালীবোৰ কেনেকৈ যাব? কিছুমান সুবিধা আছে, কিছুমান ল'ৰা ছোৱালী ছাতি লৈ যাব পাৰে বা মাক বাপেক হ'লেও লগত যাব পাৰে, কিন্তু কিছুমানে নোৱাৰে। গতিকে সেই ল'ৰা ছোৱালীকেইটা ইয়াৰ পৰা ইমান দূৰ কেনেকৈ যাব? আৰু ৰাস্তা যিটো দুয়ো পাৰে পুখুৰী আছে, এই পুখুৰী যদি কেনেবাকৈ ল'ৰা ছোৱালী কেতিয়াবা পৰি যাবও পাৰে, তেতিয়া সেই ৰিস্ক কোনে ল'ব? গতিকে আমি চাপৰি প্ৰাথমিক বিদ্যালয় কোনোপধ্যে যাব দিব নোৱাৰোঁ। গতিকে এই অনুৰোধ যদি ৰক্ষা নকৰে, তেতিয়াহ'লে আমাৰ গাঁৱৰ গোটেই ৰাইজেই ভোট বৰ্জন কৰিব নোৱাৰে। গতিকে মোৰ ফালৰ পৰা ক'বলগীয়া এয়াই।